ধুবুৰীত পকীপথ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি। জিলাখনৰ খেৰবাৰী আনন্দ বজাৰৰ পৰা PK ৰোড সংলগ্ন মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰে গাঁৱৰ একাংশ ৰাইজে। জানিব পৰা মতে পথটোৰ নিৰ্মাণৰ বাবে 1,58 লাখ টকা চৰকাৰে নিৰ্ধাৰণ কৰি নিবিদা যোগে ঠিকা দিয়ে। পথটোৰ নিৰ্মাণৰ দায়িত্ব পোৱা ঠিকাদাৰগৰাকীয়ে ব্যাপক বিসংগতিৰে পথটো নিৰ্মাণ কৰি থকা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। গাঁৱৰ ৰাইজে ইষ্টিমেট প্লান চোৱাত ঠিকাদাৰগৰাকীয়ে নানা ভয় ভাবুকি দেখুৱায়। বৰ্তমানলৈ পথটোৰ ইষ্টিমেটৰ ফলক লগোৱা নাই। অভিযোগ অনুসৰি গাঁৱৰ ৰাইজে কেইবাবাৰো ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে কৰ্তৃপক্ষক অভিযোগ দিয়ে যদিও কোনো ফল ধৰা নাই বৰ্তমানলৈ। এতিয়া প্ৰশ্ন হয়, কাৰ ক্ষমতাত বলিয়ান হৈ ঠিকাদাৰগৰাকীয়ে এনেদৰে নিজ ময়মতালিৰে পথটো পাল মাৰি নিৰ্মাণ কৰি চৰকাৰী ধন সৰকোৱাৰ ফান্দি মাৰিছে। এই ধনৰ ভাগ যাব কাৰ কাৰ পকেটলৈ, ইও এক সন্দেহজনক কথা হৈ পৰিছে। কথাটো হ'ল আজি আমাৰ গাঁৱৰ মানুহ একগোট হৈছে হওয়ার কাৰণটো হৈছে আমাৰ যে ৰাস্তাখিনিৰ কাম কৰি আছে, ৰাস্তাখিনি মেক্সিমাম 6 ইঞ্চি কাটা পাথৰ পেলাব লাগে, কিন্তু সেইটো পেলোৱা নাই, 2 ইঞ্চি 2.5 ইঞ্চি পেলাইছে। গতিকে আমাৰ ৰাস্তাখিনি ভালদৰে হ'ব লাগে, আমাৰ এইটোৱে কথা। আহিছে, বহুত মানুহ আহিছে কিন্তু আহিছে কৈছে বোলে আমি ওপৰ লেভেলৰ মানুহ, আমাক ক'ব নালাগে, আমি ৰাস্তাৰ কাম আমি কৰি আছো, আমিহে জানো নে তুমি কি জানা? আমি এতিয়া পাব্লিকে দেখি আছে 6 ইঞ্চি হ'ব লাগে মেক্সিমাম, তাতে 2 2.5 ইঞ্চি হৈছে। এতিয়া আমি সুবিচাৰ বিচাৰিছো যে ৰাস্তাটো যাতে ভালদৰে হয়। একবাৰ ৰাস্তা হোৱাৰ পিছত টকা পইচা সিহঁতে উঠাই লৈ যাব, পিছত ৰাস্তাখিনি কোনে কাম কৰিব? ৰাস্তাটো ভালদৰে হ'ব লাগে। আঙমনিৰ পৰা সাইফুল হকৰ ৰিপৰ্ট।